ছয়গাঁৱৰ উচ্চ শিক্ষাৰ অন্যতম প্ৰতিষ্ঠান কৃষ্ণৰাম দাস শিক্ষণ মহাবিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ আয়োজন। ছাত্ৰ-ছাত্ৰীৰ মানসিক শাৰীৰিক বৌদ্ধিক বিকাশৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজ চিন্তাধাৰাৰ সুযোগ সুবিধাৰ উদ্দেশ্যে মেণ্টেল এণ্ড ফিজিকেল হেল্থ গ্লোবেল চেলেঞ্জ এণ্ড ইমাৰ্জিং ইছ্যু ইনোভেটিভ ষ্ট্ৰেটেজিজ ফৰ সলিউশ্যন শীৰ্ষক আলোচনা চক্ৰ। এই অনুষ্ঠানৰ প্ৰথম দিনটোত সমল ব্যক্তিৰূপে উপস্থিত থাকে জেনেভা ছুইজাৰলেণ্ডৰ পৰা অহা চিকিৎসক তথা স্বাস্থ্য বিশেষজ্ঞ লিখক ডাক্তৰ ডেইজি লেখাৰু। বিশেষ অতিথিৰূপে উপস্থিত থাকে নেশ্যনেল কাউন্সিল অফ টিচাৰ্ছ এডুকেশ্যন নিউ দিল্লীৰ ডক্টৰ ধ্ৰুৱজ্যোতি মহন্তৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। হয়, আমি আজি KRD কলেজ অফ এডুকেশ্যন আমাৰ ছয়গাঁৱৰ অৱস্থিত যি BEd কলেজ আছে, এই ছয়গাঁও BEd কলেজে আৰু আন 4খন মহাবিদ্যালয়ৰ লগত সহযোগত আজি আমি দুদিনীয়া কাৰ্যসূচীৰে আমি এখন আন্তঃৰাষ্ট্ৰীয় সেমিনাৰ পাতিছোঁ। সেমিনাৰখনৰ বিশেষ টপিকটো হ'ল মেণ্টেল এণ্ড ফিজিকেল হেল্থৰ ওপৰত পতা হৈছে। আৰু এই ছাবজেক্টটো দিয়াৰ অৰ্থ হ'ল মানে আজিকালি যি সমস্যা আমি দেখিছোঁ যুৱ প্ৰজন্মৰ মাজত, তেখেতসকল মানসিকভাৱে খুব অস্থিৰ দেখা পোৱা যায়। তো তাত আমি কেনেকৈ এই সমস্যাখিনি আমি নিৰামূল কৰিব পাৰোঁ আৰু সজাগতা আনিব পাৰোঁ, সেই ক্ষেত্ৰত আমি আমাৰ আজিৰ আলোচনা চক্ৰ আমি পাতিছোঁ। আৰু এই আলোচনা চক্ৰত আমি বিশেষভাৱে আমন্ত্ৰণ কৰি আনিছোঁ সুদূৰ জেনেভা ছুইজাৰলেণ্ডত কৰ্মৰত ডক্টৰ ডেইজি লেখাৰু বাইদেউ। তেখেতৰ লগত জইন কৰিব ডক্টৰ দিলছাদ হুছেইন, তেখেত আবুধাবিৰ পৰা জইন কৰিব, দিলছাদ আহমেদ ছাৰ, তেখেত আবুধাবিৰ পৰা জইন কৰিব বাই অনলাইন। লগতে আমাৰ অসম চৰকাৰৰ বিষয়ববীয়াসকল আছে, ডক্টৰ পমী বৰুৱা বাইদেউ, ডক্টৰ নিৰদা দেৱী বাইদেউ, তেখেতসকল হয়তো অকণমান দেৰি হ'ব পাৰে, এছেম্বলি চলি আছে। তাৰপিছত আমাৰ যি বিশেষ ব্যক্তি আমাৰ ডক্টৰ ৰীতা ৰাণী তালুকদাৰ বাইদেউ, ডিপাৰ্টমেণ্ট অফ চাইক'লজি গুৱাহাটী ইউনিভাৰ্চিটি, তেখেত আমাৰ আগত আহিছে, জইন কৰিছেহি। লগতে আমাৰ NCTE যিটো ইষ্টাৰ্ণ ৰিজনেল কমিটি আছে, তাত ডক্টৰ দিব্যজ্যোতি মহন্ত ছাৰ, তেখেত NCTE আমাৰ BEd কলেজসকলৰ লগত জড়িত হৈ আছে। তেখেতক আমি বিশেষভাৱে আমন্ত্ৰণ কৰিছোঁ যাতে এই প্ৰগ্ৰেমখিনি বা আমাৰ যিটো সমস্যা এই মানসিক আৰু স্বাস্থ্য সম্বন্ধীয় তাৰ ওপৰত বিশেষভাৱে ক'ব পৰাকৈ তেখেতক মাতিছোঁ, তেখেত আহিছে। আৰু লগতে আমাৰ বিশেষভাৱে বিশিষ্ট ব্যক্তিসকলক আমি আমন্ত্ৰণ কৰিছোঁ। লগতে আমাৰ মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি বাণেশ্বৰ ছাৰ আছেই। সকলো অতিথিয়ে ইয়াত জইন হৈছে, খুব ভাল লাগিছে। আজি আশা কৰোঁ আৰু বাহিৰৰ পৰাও ইতিমধ্যে 100ৰ অধিক পাৰ্টিচিপেণ্ট ইতিমধ্যে আহিছেহি। তেখেতসকলে অনলাইন আৰু অফলাইন দুই ধৰণে তেখেতসকলৰ পেপাৰ প্ৰেজেণ্ট কৰিব। আশা কৰোঁ আমাৰ যি ছেমিনাৰ দুদিনীয়া কাৰ্যসূচীত পাতিছোঁ খুব সুন্দৰকৈ পাৰ হওক আৰু ইয়াৰ পৰা আমি কিছুমান কথা যাতে শিকিব পাৰোঁ আৰু যুৱ প্ৰজন্মই যাতে শিকিব পাৰে, সেইটোৱে আমি আশা ৰাখিছোঁ। ছয়গাঁৱৰ পৰা আহমদ আলী ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্ত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।